যেতিয়া আছিলে কংগ্ৰেছ তেতিয়া আমি একো সা সুবিধা পোৱা নাছিলোঁ। বিশেষকৈ আমাৰ ৰাস্তা পদূলি ভাল নাছিলে, বিশেষকৈ আমাৰ যেনিবা খোৱা পানী ব্যৱস্থা নাছিলে, আকৌ এইপিনে বিজুলী, আমাৰ যিটো বিজুলী আমি সেইটো পোৱা নাছিলোঁ। মানে এতিয়াও ভালে হৈ আছে, তাতকৈ আৰু বেছি ভাল হ'ব লাগিব। যিখন চলি আছে সেইটো ভালে আছে আৰু আমাক ভালটোৱে লাগে। ৰাজ্যৰ চাৰিওফালে বলিছে এতিয়া নিৰ্বাচনী গৰম বতাহ। প্ৰতিটো ৰাজনৈতিক দলৰ তৎপৰতা বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে আৰু ক্ৰমাৎ আকৰ্ষণীয় হৈ পৰিছে যোৰহাট লোকসভা সমষ্টিৰ নিৰ্বাচনী যুঁজখন। আৰু সকলোৱে যিহেতু এই সমষ্টিৰ প্ৰতি দৃষ্টি নিবদ্ধ হৈ থাকিব আৰু এই মুহূৰ্তত মই আহি উপস্থিত হৈছোঁ যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত তিতাবৰ বিধানসভা সমষ্টিৰ বোকাখলা চাহ বাগিচাত। আৰু চাহ শ্ৰমিক ৰাইজে কি কয়, মহিলা শ্ৰমিকসকলে কি কয়, চাহ আহক টাইমেটৰ বিশেষ অনুষ্ঠান ষ্টাৰ চিমেণ্ট প্ৰেজেণ্ট, জনতাই কি কয়। হয় হকি, কাৰণ চৰকাৰখনে আগত যিখন চৰকাৰ আছিলে, বৰ্তমান 15 বছৰ আমি জনামতে 15 বছৰ শাসন কৰিছিলে। তাৰ আগত আৰু কিমান কৰিছে গম নাপাওঁ, কিন্তু এই চৰকাৰখন থকাৰ মানে যেতিয়া আছিলে কংগ্ৰেছ তেতিয়া আমি একো সা সুবিধা পোৱা নাছিলোঁ। বিশেষকৈ আমাৰ ৰাস্তা পদূলি ভাল নাছিলে, বিশেষকৈ আমাৰ যেনিবা খোৱা পানী ব্যৱস্থা নাছিলে, আকৌ এইপিনে বিজুলী, আমাৰ যিটো বিজুলী আমি সেইটো পোৱা নাছিলোঁ। খোৱা পানী পাইছে, এতিয়া খোৱা পানী পাইছোঁ, আমাৰ ৰাস্তা পদূলিও ঠিক হৈছে। আকৌ আমি ৰেচন পোৱা নাছিলোঁ, মানে যিটো ৰেচন কাৰ্ড মানে মাহেকীয়া আমি পাওঁ সেইখনো পোৱা নাছিলোঁ, যাতে আমি সেইখনো এই নতুন চৰকাৰ অহালৈকে আমি সেইখনো পাইছোঁ। আমাৰ এখন ভাল চৰকাৰ মানে কি, আমাৰ এতিয়া ভাল চৰকাৰে চলি আছে বৰ্তমান ক'বলৈ গ'লে, আৰু আমি এওঁকে বিচাৰোঁ আৰু আমাৰ সাংসদো যাতে ভাল হ'ব লাগিব। মানে এতিয়াও ভালে হৈ আছে, তাতকৈ আৰু বেছি ভাল হ'ব লাগিব। আমাৰ এই চৰকাৰখনে আৰু ভালে আমাক চলাই আছে আৰু এতিয়া আমি ভাবোঁ যে এইখন চৰকাৰে ভাল সুবিধা কৰি আছে, যাতে আগলৈও ভাল হ'ব লাগে আৰু ল'ৰা ছোৱালী স্কুলখন ভাল হ'ব লাগে আৰু আমাৰ বোকাখালাখন ভাল হৈ থাকিব লাগে, সেইটোৱে বিচাৰোঁ। যেনেকৈ চলাই আছে তেনেকৈ চৰকাৰে লাগে আমাক, চব সুবিধাত আমি পাই আছোঁ এতিয়া। তেনেকৈ আৰু আমি যেনেকৈ আৰু এতিয়া চলি আছে সুবিধাত যেনেকৈ পাই আছোঁ তেনেকৈ সুবিধা পাই থাকিব লাগে। আমি এতিয়া যোন চৰকাৰখন আছে সেইটো চৰকাৰে ভালে আছে, আমাৰ কাৰণে চব সুবিধাও পাইছোঁ, সেইটোৱে ধন্যবাদ। চৰকাৰখনৰ কাম কাজ আপুনি সুখী নে? সুখী, যিখন চলি আছে সেইটো ভালে আছে আৰু আমাক ভালটোৱে লাগে, চৰকাৰে লাগে আৰু ভালকৈ চলাব লাগে। মোদী চৰকাৰে ভাল কৰিছে, তেওঁকে আগবঢ়াব লাগিব। আৰু বহুত আগু পিনে আহিছে মানুহকেইটা ভাল হৈ, ঘৰ দুৱাৰ ভাল হৈছে, ৰাস্তা পদূলি ভাল হৈছে, মানুহৰ বহুত নিচিনাই সুবিধা হৈছে। গতিকে আমিও ভাবোঁ যে চবে তেনেকৈ মোদী চৰকাৰকে আগবাঢ়ক বুলিকে। চৰকাৰে যোনটো সুবিধা দি আছে যে সেইটো সুবিধা লৈ আমি আগবাঢ়িব লৈছোঁ আৰু হয় নহয়। আজি আমাৰতো বৰ্তমান আমাৰ ৰাস্তা কাণ চবেই ঠিক হ'ল, পানী পৰোৱা চবেই ঠিকেই পাইছোঁ। আৰু বৰ্তমান আমাৰ লকডাউন হৈছিলে, তেতিয়া আমি এটা সহায়ো এটা পালোঁ। তাৰপিছৰ পৰা আমাক আৰু কি লাগিব, আমিতো ইমানটোৱে ভাল পাইছোঁ। অসমৰ 14টা লোকসভা সমষ্টিত কেনে চলিছে নিৰ্বাচনী প্ৰচাৰ। এইবাৰ জনতাই বিচাৰিছে কোনটো দলক। পুৱাৰ পৰা নিশালৈ কেনেকৈ চলাইছে নেতাই প্ৰচাৰ। 14টা সমষ্টিৰ ভোটাৰৰ মনৰ কথা। ষ্টাৰ চিমেণ্ট, নেতাৰ সৈতে 24 ঘণ্টা।